আছিলোঁ বিয়াখন পাতিম বুলি এজনীয়ে ছোৱালী মোক অন্তখন ভাগি গৈছে চব শেষ কৰি নিলে বিয়া নহ'লগে আৰু মানে চব শেষ কৰি নিলে আৰু একোৱে নাই ভিতৰতো ফাৰ্নিচাৰ একোৱে নাই গৰু ছাগলী মৰি চব এদাই মানুহকেইটা কোনো ৰকম বাচি আছো আৰু খাবলৈ পানী এটোপাল নাই খাই কৰিবলৈও নাইকিয়া হ'ল চব শেষ কৰি নিলে আৰু উটুৱাই বৰ্তমান মই আছো নাজিৰাৰ সুন্দৰপুৰত এইটো হৈছে গৃহ মানুহৰ ঘৰৰ এটা ভিতৰৰ এটা ড্ৰয়িং ৰুমত ধুনীয়াকৈ সজাই মেলি থোৱা হয় ইয়াতে চব এতিয়া এনেধৰণে এটা পুখুৰী হৈ গ'ল ড্ৰয়িং ৰুমৰ ভিতৰত এইটো এটা প্ৰকাণ্ড পুখুৰী হ'ল প্ৰচণ্ড ঢল অদূৰত নগাপাহাৰ আছে সন্মুখত এখন মুকলি পথাৰ দিখৌ বলীয়া মানে ঢল নামি আহিছিলে আৰু তেওঁলোকৰ ঘৰৰ সন্মুখত মুকলি পথাৰ আছিলে এই অঞ্চলটোৰ ভিতৰত আটাইতকৈ বেছিকৈ খোলা মাৰিছিলে ঢলে এই অঞ্চলটোতে যাৰ কাৰণে তেওঁলোকৰ ঘৰৰ কাষতে থকা ব্ৰইলাৰ ফাৰ্ম উটি গ'ল গোহালি গৰু উটি গ'ল সকলোখিনি উটি গ'ল গাড়ী মটৰ সকলো নষ্ট হ'ল বহুতখিনি তেওঁলোকে কিতাপ সংগ্ৰহ কৰি থৈছিলে তেওঁলোকে দিবলৈ এইটো পুখুৰী এনেধৰণৰ সৃষ্টি হৈ গ'ল আৰু এতিয়া তেওঁলোকে ঘৰৰ ভিতৰৰ পলস বাচি আছে পানী সিদিনাখনি যেনেধৰণে আহিছিলে আপোনালোকৰ এইখিনিতে চাগে আটাইতকৈ বেছি মানে ঢলটো আহিছিলে হয় আমি মানে তত ধৰিবই নোৱাৰিলোঁ আচলতে ইমান মানে হঠাৎ হ'ল আমাৰ এইফালে এখন দেখিছে ব্ৰইলাৰ ফাৰ্ম আছিলে এতিয়া চিনচাপ নাই তাত যে এখন ফাৰ্ম আছিলে কোনেও এতিয়া ক'ব নোৱাৰিব 1250 পোৱালি আহিছিলে ৰাতিপুৱা আমি ৰাতিপুৱাৰ সময়খিনি তাত ব্যস্ত হৈ আছিলোঁ অলপ পানী বাঢ়িছে তাৰপিছত আমি পোৱালিখিনিৰ লগত লাগি আছোঁ যদি পানী বাঢ়ে আমি এইখিনি ইয়ালৈ লৈ আনিম অলমষ্ট পানী বাঢ়িলে পোৱালিবোৰ অনা নিয়া কৰি থাকোঁতেই ব্ৰইলাৰ ফাৰ্মখন মানে উটুৱাই লৈ গ'ল ভেটিয়ে খান্দি লৈ গ'ল ঘৰে দুৱাৰে লৈ গ'ল ভিতৰত দেউতাহঁত কাম কৰি আছিলে কথমপি বাচিলে দেউতা নহ'লে দেউতা উঠিলে হয় সেইদিনাখন তাৰপিছত এইফালৰ পৰা আহিলে গোটেই ঘৰ পানী মানে সোমালে এই কৰিডৰটো দেখিছে এই কৰিডৰটো দি মানে গছ যি আছিলে চব ফুট বৈছে ঘৰৰ ভিতৰৰ গোটেই বস্তু ওলাই গৈছে মানে একো এটা বস্তু বাচি থকা নাই শূন্য এতিয়া কেনেকৈ মানে আমি ইনকাম চ'ৰ্চ ক'ৰ পৰা পাম কেনেকৈ ভাতমুঠি পেটৰ মোকলাম বাচ্চা দুটা আছে মানুহজনৰো একো নাই এতিয়া বৰ্তমান মানে ইনকাম চ'ৰ্চ আছিলে সেইখনে উঠি গ'ল সেইখন আকৌ আমি লোনত কৰিছিলোঁ চবেই ইতিমধ্যে গম পাইছে লোন লৈ কৰিছিলোঁ মানুহজন আমি পৰিয়ালটো এতিয়া মানে আমাৰ ইনকাম চ'ৰ্চ বুলিবলৈ একো নাই তেখেতৰ স্বামীয়ে এখন ব্ৰইলাৰ ফাৰ্ম 1250 মুৰ্গী পোৱালি আনি সোমোৱাইছিলে পানী আহিব দিনা এইবোৰ কোঠাবোৰ পৰিষ্কাৰ কৰিছে মানুহ হাজিৰা লগাইছে প্ৰতিটো কোঠা এইপিনে পানী সন্মুখৰ দুৱাৰেদি সোমাই ইমানলৈকে পানী মানে দেখুৱাইছে ইয়াৰ দেৱালত পানী দেখিছে ইমানলৈকে পানী হৈছিলে আৰু প্ৰচণ্ড সোঁত আহিছিলে সন্মুখৰ দুৱাৰেদি প্ৰচণ্ড সোঁত আহি পাছফালে ওলাই গৈছিলে প্ৰতিটো কোঠাত পলস পৰিলে তেওঁলোকে এতিয়া এই কোঠাবোৰ পৰিষ্কাৰ কৰি আছে চাফা কৰিছে পলস উলিয়াই আছে মই আপোনালোকৰ চেনেলৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়লৈ কাটৰে অনুৰোধ জনাইছোঁ আপোনালোকৰ ভাতমুঠি মোকলাবলৈ কোনো এতিয়া ইনকাম চ'ৰ্চ টোটেলি বন্ধ গাই গৰু উটি গ'ল উদ্যমিতা আঁচনিৰ গোটেই মোৰ বিকিব পৰা হৈছিলে অলমষ্ট 150 পোৱালি সেইখিনি গ'ল মানে এতিয়া ইনকাম চ'ৰ্চ টোটেলি বন্ধ সেয়ে মই মানে অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ কিবা অকণমান মানে ভাতমুঠি মোকলাব পৰাকৈ কিবা অকণমান সহায়ৰ হাত আগবঢ়াওক মোৰ পিছফালে এখন দেখিছে পকী ৱাল আচলতে ইমানেই ভয়ংকৰ মহাপ্ৰলয় হৈছিলে যে এখন পকী ৱাল পৰ্যন্ত পানীয়ে খহাই লৈ গ'ল কেমেৰা পাৰ্চন গণেশে দেখুৱাইছে পৰিৱেশটো ইমানেই ভয়ংকৰ আছিলে আচলতে পানী সোঁতে এখন পকী ৱাল পৰ্যন্ত খহাই লৈ গ'ল আৰু কি এক দুৰ্দশাময় জীৱন আচলতে কটাব লগা হৈছে এইসকল বানপীড়িত ৰাইজে আৰু আমি দেখুৱাইছোঁ এইটো এটা বাসগৃহ দেখিছে বাসগৃহটো সম্পূৰ্ণৰূপে পানীত বিধ্বস্ত হৈ পৰিলে ঘৰ দুৱাৰ গোটেইখন চব শেষ কৰি লৈ গ'ল ছাগলীও নিলে গৰু নিলে হাঁহো নাই এখন সৰু তোলনি বিয়া আছিলে নোৱাই তোলনি বিয়া আছিলে আৰু বিয়াৰ পেণ্ডেল দিছিলে এনেধৰণে এতিয়া পলসে চোতালখনত এনেধৰণে একাঠো পলস হ'ল যাৰ কাৰণে তেওঁলোকে যি বিয়াৰ নিয়ম আছিলে সেই শুক্ৰবাৰে অহা তেওঁলোকৰ তোলনি বিয়া আছিলে ঘৰখনত কিন্তু তেওঁলোকে এতিয়া সেই কাম অনুষ্ঠান বাতিল কৰিবলগীয়া হ'ল যিহেতু যোৱা দেওবাৰে বিধ্বংসী বানে সমগ্ৰ অঞ্চলটোৰ লগতে তেওঁলোকৰ এই যি আয়োজন আছিলে সেই আয়োজন এতিয়া নোহোৱা কৰি দিলে তেওঁলোকে বাতিল কৰিবলগীয়া হ'ল এইটো ঘৰ বিয়া তোলনি বিয়া আছিলে ছোৱালী
নে যোৱা শুকুৰবাৰে হ'বলগীয়া আছিলে বিয়াখন, এতিয়া বিয়া নহ'লগৈ আৰু মানে চব শেষ কৰি নিলে আৰু একোৱে নাই ভিতৰতো ফাৰ্নিচাৰ একোৱে নাই। গৰু ছাগলী মৰি চব মানুহকেইটা কোনো ৰকম বাচি আছোঁ আৰু খাবলৈ পানী এটোপাল নাই, খাই কৰিবলৈও নাইকিয়া হ'ল, চব শেষ কৰি নিলে আৰু উটুৱাই। তেওঁলোকৰ খুব আগ্ৰহেৰে তোলনি বিয়াখনৰ আয়োজন কৰিছিলে, কিন্তু সেয়া বিয়াটো আছিলোঁ বিয়াখন পাতিম বুলি, এজনীয়ে ছোৱালী মোক অন্তখন ভাগি গৈছে, চব শেষ কৰি নিলে। তোলনি বিয়াখন পাতিবলৈ নহ'লগৈ আৰু। এতিয়া বিয়াটো দূৰৰে কথা, জীয়াই থকাটোৱে নিয়মটো ক'তো থৈ দিব লাগিব ছোৱালীজনীক, নিয়মটো কৰি নাপালোঁ নহয়।